আমাৰ মৰমৰ শিল্পী জুবিন দা আৰু দেশ মাতি গান গাই ভাল পোৱা ৰাজীৱ শদিয়া ককাইদেউ আৰু আমাৰ এই ভাতৃপ্ৰতিম পলাশ গগৈ সুৰণৈত এইবাৰ আমি চলন্ত ট্ৰফী আৰু প্ৰাইজমণি ক্ৰিকেট প্ৰতিযোগিতাখনি 18 জানুৱাৰীৰ পৰা আৰম্ভ কৰিবলৈ আগবাঢ়িছিলোঁ, কিন্তু বিশেষ কাৰণত আমি খেলখন 25 তাৰিখলৈ নিবলগীয়া হ'ল। আৰু এতিয়া আমাৰ এই ফিল্ডৰ কাম কাজ চলি আছে। আমাৰ মুঠতে 32টা দলক ইয়াত অংশগ্ৰহণ কৰিবলৈ দিয়া হ'ব। এতিয়াও আমাৰ 24-25টামান টীমে অংশগ্ৰহণ কৰিছে, এতিয়াও বাকী আছে। আৰু যিসকল দল আছে তেওঁলোকে এতিয়াও আমাৰ লগত যোগাযোগ কৰিব পাৰিব। আৰু আমাৰ মুঠ প্ৰাইজ মনি হ'ল 1 লাখ টকা। আৰু আমি যিমানটো পাৰোঁ এইবাৰ খেলখন অকণমান ব্যক্তিক্ৰমী কৰিব বিচাৰিছোঁ, কাৰণ আমাৰ প্ৰাণৰ শিল্পী জুবিন দা আৰু ৰাজীৱ শদিয়া ককাইদেউ আৰু আমাৰ ভাতৃপ্ৰতিম পলাশ গগৈ তেওঁলোকৰ যাতে আমি সোমাই অহা ৰাস্তাৰ পৰাই এটা এনেকুৱা আকৰ্ষণীয় ডেক'ৰেশ্যন কৰিব বিচাৰিছোঁ। আৰু ইয়াতে এটা স্মৃতিতৰ্পণ উপস্থাপন কৰিম, যাতে দেখনীয় হওক, যাতে সকলোৱে আহি ভাল পায়, ইয়াত খেলিও ভাল পায়। আৰু আমাৰ বিগত বছৰো ইয়াত তেনেকৈ খেল হৈ আহিছে, বহুত দলে অংশগ্ৰহণ কৰে। আৰু এইবাৰো এখন সুচাৰুৰূপে এখন ভাল খেল হ'ব বুলি আমি আশা ৰাখিছোঁ। ধন্যবাদ।